মই দুদিন আগতে মোৰ বক্তব্য ৰাখিছোঁ আপোনালোকৰ আগত যে কংগ্ৰেছ দলে যিমান সোনকালে ৰকিবুল হুছেইন নামৰ এই এবিলটোৰ পৰা পৰিত্ৰাণ পায় সিমানে কংগ্ৰেছ দলৰ কাৰণে মংগল। আশা কৰোঁ কংগ্ৰেছ হাইকমাণ্ডে উপলব্ধি কৰিব পাৰিব। বৰ্তমান কংগ্ৰেছ দলৰ যিটো অৱস্থা আৰু যদি ৰকিবুল কংগ্ৰেছ দলত থাকে, আজিৰ নিচিনাকৈ যদি হাইকমাণ্ডে ৰকিবুলক গুৰুত্ব দি থাকে, তেতিয়াহ'লে চিফ মিনিষ্টাৰে কোৱা কথাটো একদম 100% সত্য। আৰু ৰাইজৰ দলে যিহেতু আমি বিচাৰিছোঁ যে অসমৰ পৰা সাম্প্ৰদায়িক বিগবাষ্প নোহোৱা হওক, অসমখন জুবিনদাৰ অসম হওক। গতিকে মই ভাবোঁ যে 2031 চনত ৰাইজৰ দলে চৰকাৰ গঠন কৰিব। মই দুদিন আগতে মোৰ বক্তব্য ৰাখিছোঁ আপোনালোকৰ আগত যে কংগ্ৰেছ দলে যিমান সোনকালে ৰকিবুল হুছেইন নামৰ এই এবিলটোৰ পৰা পৰিত্ৰাণ পায় সিমানে কংগ্ৰেছ দলৰ কাৰণে মংগল। আশা কৰোঁ কংগ্ৰেছ হাইকমাণ্ডে উপলব্ধি কৰিব পাৰিব। বৰ্তমান কংগ্ৰেছ দলৰ যিটো অৱস্থা আৰু যদি ৰকিবুল কংগ্ৰেছ দলত থাকে, আজিৰ নিচিনাকৈ যদি হাইকমাণ্ডে ৰকিবুলক গুৰুত্ব দি থাকে, তেতিয়াহ'লে চিফ মিনিষ্টাৰে কোৱা কথাটো একদম 100% সত্য। আৰু ৰাইজৰ দলে যিহেতু আমি বিচাৰিছোঁ যে অসমৰ পৰা সাম্প্ৰদায়িক বিগবাষ্প নোহোৱা হওক, অসমখন জুবিনদাৰ অসম হওক। গতিকে মই ভাবোঁ যে 2031 চনত ৰাইজৰ দলে চৰকাৰ গঠন কৰিব।